তৃতীয়টো ইফতাৰ হয়। আমি গম পালোঁ তেওঁলোকৰ ইফতাৰৰ মাজত কিবা অসুবিধা হয়, তেওঁলোকৰ ইফতাৰ খোৱা তেনেকৈ নাপায়। আমি লগে লগে নগাঁৱৰ এজন দানবীৰ বিশিষ্ট চিকিৎসক ডক্টৰ ফৰিদুল হুছেইন ডাঙৰীয়া, তেখেতৰ সৈতে আমি বাৰ্তালাপ কৰিছিলোঁ। যোগাযোগ কৰাৰ পিছত তেখেতে আমাক পূৰ্ণ সহযোগ কৰিছে, আমাক তেওঁলোকে হেল্প কৰিছে। আৰু আজি আমি কেইবা হাজাৰ টকাৰ খাদ্য সামগ্ৰী লৈ পেলাই আমি আহি ইয়াত উপস্থিত হৈছোঁ। গতিকে মই বিশেষকৈ আমাৰ নগাঁও জিলাৰ যিজন বিশিষ্ট চিকিৎসক ডক্টৰ ফৰিদুল হুছেইন ডাঙৰীয়াক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আৰু বহুকেইজনে আমাক সহায় কৰিছে। আমি বিচাৰিম যে কোনে কি কৰে নকৰে আমি সেইটো নিবিচাৰোঁ। আমি বিচাৰোঁ যে পবিত্ৰ আমাৰ যিবোৰ উৎসৱ হয়, ৰমজান মাহ বা বিহু, বিভিন্ন বস্তুবোৰত যদি কোনোবাই বেয়া কৰ্মও কৰে, সেই সময়ত এটি পবিত্ৰ দিনত তেওঁলোকক হেল্প কৰিব লাগে। গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আজি ইফতাৰ অনুষ্ঠান ইয়াত আহি পেলাই আমি বিতৰণ কৰিছোঁ। আৰু আমাৰ লগত আজি ইয়াৰ নেতৃত্ব গ্ৰহণ কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় নেতা আবু বকৰ ছিদ্দিক ডাঙৰীয়া, আৰু মোৰ সৈতে নগাঁও জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি শফিকুল ইছলাম ডাঙৰীয়া আছে। আমি সংগ্ৰাম পৰিষদে আহি পেলাই ইয়াত আজি হেল্প কৰিছোঁ। সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ মুছাব্বিৰ আলী আহমেদ ডাঙৰীয়া আৰু আবু বকৰ ছিদ্দিক ডাঙৰীয়াৰ নেতৃত্বত নগাঁও বিশিষ্ট চিকিৎসক ফৰিদুল ইছলাম ডাঙৰীয়াৰ সহযোগিতাত আজি আমি ইয়াত কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ আপোনাৰ চেহিৰ আৰু ইফতাৰৰ কাৰণে কিছুমান আৰ্থিক সাহায্য কৰিছোঁ। গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ এই পবিত্ৰ ৰমজান মাহত এই ক্ষণতে যাতে সকলোৱে যাতে আমাৰ এই ইফতাৰ অনুষ্ঠান পাতি পেলাই যাতে সকলোৱে যাতে আমাৰ পবিত্ৰ এই ৰমজান মাহত যাতে সকলো ধৰ্মাৱলম্বী মানুহৰ কাৰণে যাতে দোৱা কৰে, তাৰ কাৰণে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ পৰা দাবী